নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ ৰাজ্যত যদিওবা উচ্ছেদ চলি আছে আৰু সমান্তৰালভাৱে মিয়া অসমীয়া প্ৰসংগ চলি আছে কিন্তু আজিৰ মই এটা প্ৰতিবেদন এটা বিষয় লৈ আহিছো যে চৰকাৰী ধনসমূহ কেনে ধৰণে অপব্যৱহাৰ হয় চৰকাৰী আঁচনিসমূহ কেনে ধৰণে অপব্যৱহাৰ হয় লাখ লাখ টকা কোন বিষয়ৰ জেপত সোমায় চৰকাৰে প্ৰকৃতাৰ্থত তৈয়াৰ কৰা আঁচনিসমূহ হিতাধিকাৰীয়ে পায় নে নাপায় জনসাধাৰণৰ মংগল হয় নে নহয় এতিয়া যেহেতুকে খেতি পথাৰৰ বতৰ আৰু এই সময়ত সকলো কৃষক ব্যস্ত খেতি পথাৰত কিন্তু চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ কেনে ধৰণে প্ৰকৃতাৰ্থত নকৰাকৈ জেপত সোমাইছে একাংশ বিষয়াৰ সবিস্তাৰে আমাৰ সতীৰ্থ সাংবাদিক নয়ন ডেকাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আপোনালোকক দেখাব নগাঁও জিলাত সংঘটিত হৈছে এনে ধৰণৰ ঘটনা দিছপুৰৰ পৰা নাতি দূৰত নগাঁও বেছি দূৰ নহয় আৰু এনে সময়তে এতিয়া পঞ্চায়তৰ আঁচনিৰ নামত ধনসমূহ হৰলুকি কৰাৰ দৃশ্য দেখিলে আপুনি আচৰিত খাব 23 লাখ টকাৰ এটা প্ৰকল্প যি প্ৰকল্পৰ কাম 20% সম্পূৰ্ণ হোৱা নাই কিন্তু মুকলাই লৈ গৈছে প্ৰায় 22 লাখৰো অধিক টকা ইয়াৰ উপৰিও 50 লাখ টকাৰ আন এটা প্ৰকল্পও তেওঁলোকে কাম নকৰাকৈ টকা নিজৰ পকেটত সোমাই লোৱাৰ আন এক অভিযোগো আহিছে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও প্ৰয়োজন হ'ব চৰকাৰী আঁচনিসমূহ কিয় একাংশ বিষয়াই সঠিক ৰূপত ৰূপায়ণ নকৰে আৰু ইয়াৰ যেতিয়া এটা চৰকাৰী আঁচনি ৰূপায়ণ কৰা হয় বা চৰকাৰী আঁচনিৰ ধন যেতিয়া ৰাইজৰ মংগলৰ বাবে তাক কৰিবলৈ দিয়া হয় ইয়াৰ যেতিয়া পৰ্যবেক্ষণ হয় অৰ্থাৎ যেতিয়া সাৰ্ভে হয় এই সাৰ্ভে ৰিপৰ্টৰ সময়ত সাৰ্ভেৰ কি পায় কোন বিষয়ে সাৰ্ভে কৰে তাৰ ওপৰত কিয় ব্যৱস্থা নকৰে কৰ্তৃপক্ষই এনে ধৰণৰ কেইবাটাও প্ৰশ্ন আপোনালোকৰ মনলৈকে আহিব এই প্ৰতিবেদন দেখা পোৱাৰ পিছত আৰু আপোনালোকে কি ভাবে এই প্ৰতিবেদন কমেন্ট কৰি আপোনালোকক জনাব পাৰে প্ৰথমতে আমি সতীৰ্থ সাংবাদিক নয়ন ডেকাৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম নয়ন ডেকাই গ্ৰাউণ্ডত গৈ কি পাইছিলে সেয়া আপোনালোকক দেখাম আঁচনিটো কি দিছে মই এবাৰ পঢ়ি দিব বিচাৰিছো ইৰিগেশ্যন কেনেল ফ্ৰম লাওপানী কেকাই ডং টু মিডাইমাৰী পথাৰ ইয়াতে টোটেল টকা দেখুৱাইছিল তেওঁলোকৰ 23 লাখ টকা 23,49,052 কিন্তু ইয়াতে কমপ্লিট 23 লাখ টকা তেওঁলোকে উঠাই নিছে কিন্তু যিখিনি কৰ্মকাণ্ড কৰিলে যে সাধাৰণ মানুহক কেনেদৰে যে ঠগি এই সকল ধুৰন্ধৰ চৰকাৰী বিষয়া তথা দালালে মিলি কেনেদৰে চৰকাৰী ধন ৰাইজৰ নামত আহা চৰকাৰী ধন লুটিপুটি তেওঁলোকে শেষ কৰিলে এই গোটেইখিনি সমস্ত দিশটো আজি দেখুৱাবলৈ আমি চেষ্টা কৰিম লগতে ইয়াৰ লগত যোন জড়িত চৰকাৰী বিষয়া পঞ্চায়তৰ জিআৰএছকে আৰম্ভ কৰি যি পঞ্চায়তৰ আমাৰ কমাৰগাঁও পঞ্চায়তৰ ইঞ্জিনিয়াৰ বাইদেউ আছে তেওঁ এই ক্ষেত্ৰত জড়িত পোনপটীয়াকৈ থাকিব লাগিব যদি তেওঁলোক জড়িত নাথাকে এই ধুৰন্ধমি কামবোৰ কেতিয়াও হ'ব নোৱাৰে গতিকে এনেকুৱা ৰাইজৰ তেজ খুহা বিষয়াক কি কাৰণত চৰকাৰে এতিয়াও দৰমহা দি ৰাখি আছে সেইটো বৰ সন্দেহজনক আৰু দুখ লগা কথা কাৰণ কিয়নো সাধাৰণ ৰাইজৰ নামত অহা টকাবোৰ তেওঁলোকে কি কাৰণে কিয় তেওঁলোকৰ পকেট গৰম কৰি আছে তেওঁলোকে এই কথাটো কিন্তু ৰাইজৰ মাজলৈ আহিব লাগে আৰু এই সকল চৰকাৰী বিষয়াক নাকি লগোৱাৰ অত্যন্ত প্ৰয়োজন বুলি আমি দৈনন্দিন বাৰ্তাগোষ্ঠীয়ে ভাবো গতিকে এনেকুৱা বিষয়াসকলক ৰাইজেও চিনি থোৱা দৰকাৰ আৰু ৰাইজেও পঞ্চায়তৰ চৰকাৰী বিভিন্ন কাম বা আঁচনিৰ ওপৰত নজৰ ৰখা দৰকাৰ এতিয়া মোৰ কেমেৰা পাৰ্চনক মই অনুৰোধ কৰিম যে এই যিখিনি কৰ্মকাণ্ড কৰিছে অলপ চাপি আহি আপুনি দেখুৱাওকচোন এইখিনি দেখুৱাওকচোন 23 লাখ টকাৰ যিটো কাম হৈছে সেইখিনি দেখুৱাওকচোন এইটো ড্ৰেইন বনাইছে তেওঁলোকে কমাৰগাঁও গাঁও পঞ্চায়তৰ ড্ৰেইন নিৰ্মাণৰ নামত এয়া ব্যাপক দুৰ্নীতি লাওপানী কেকাই ডঙৰ পৰা মিডাইলমাৰী পথাৰলৈকে পানী যোগানৰ বাবে এটা ড্ৰেইনৰ নিৰ্মাণ কাম মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগৰ নিশ্চিত আইনৰ আঁচনিৰ অধীনত হাতত লোৱা হৈছিল এই প্ৰকল্পৰ বাবে 23 লাখ টকা ব্যয়ৰ অনুমোদন হৈছিল কিন্তু কাম সম্পূৰ্ণ হোৱা বুলি দাবী কৰি 22 লাখকৈ টকা ইতিমধ্যে বিভাগীয়ভাৱে উঠাই লৈ গৈছে যদিও প্ৰকৃতাৰ্থত এই কামৰ প্ৰগতি প্ৰায় 20%ৰো কম আমাৰ সাংবাদিকে প্ৰশ্নৰ সন্মুখীন হৈছিল এই প্ৰতিবেদন কৰাৰ সময়ত আৰু আমাৰ সাংবাদিকেও প্ৰশ্ন কৰিছিল পঞ্চায়তৰ বিভাগীয় কৰ্তৃপক্ষক যে এই ধৰণৰ কোনো ধৰণৰ কাম কাজ সম্পূৰ্ণ নকৰাকৈ কেনেকৈ উত্তোলন কৰিলে কাৰ্য সম্পূৰ্ণ হোৱাৰ এনে ধৰণৰ ফলক আৰু এই ঘটনা গুৰুত্বপূৰ্ণ
প্ৰশ্নৰ সৃষ্টি হোৱাৰ লগে লগেই আৰু এই ঘটনাৰ পিছতে এতিয়া কমাৰগাঁও অঞ্চলত উক্ত পঞ্চায়তৰ দায়িত্বশীল বিষয়া থকা লোকসকলৰ ওপৰত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে আৰু এই ঘটনাৰ লগত জড়িত থকা কমাৰগাঁও পঞ্চায়তৰ তথা সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ডিবি নিউজৰ জৰিয়তে। গ্ৰাম্যাঞ্চলত চৰকাৰী বিষয়াসকলে এনেধৰণে কাৰ্যকলাপে সাধাৰণ শ্ৰেণীৰ জনসাধাৰণক কেনেধৰণে উপকৃত হ'ব? চৰকাৰে কৰা আঁচনিসমূহ প্ৰকৃত অৰ্থে এনেধৰণে চলি আছে নেকি? চৰকাৰে গ্ৰাম উন্নয়নৰ বাবে ধন মঞ্জুৰ কৰিছে ঠিকেই, কিন্তু বিষয়াসকলে ইয়াক সঠিক ৰূপায়ণ কৰিছে নে নাই এই ক্ষেত্ৰত বিভাগীয়ভাৱে তদন্ত দিয়াৰ প্ৰয়োজন আছে। এয়া মাত্ৰ এটা উদাহৰণ। আমি আমাৰ সতীৰ্থৰ সৈতে ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম। প্ৰকৃত অৰ্থত গ্ৰাউণ্ডত কি পাইছিলে? নয়ন ডেকা, আপুনি শুনা পাইছে? পঞ্চায়তত কেনেধৰণে দুৰ্নীতি চলিছে? নয়ন, কি হৈছে প্ৰকৃত অৰ্থত? 23 লাখ টকাৰ এটা আঁচনিৰ ধন, তাৰপিছত কোনো ৰাজহুৱা এটা সম্পত্তি যাৰ নামত চৰকাৰে বিনিয়োগ কৰিছে লাখ লাখ টকা, কিন্তু কাৰ্যক্ষেত্ৰত 20% কাম হোৱা নাই। কেনেকুৱা বিষয়টো, কেনেধৰণে আপোনাৰ পোহৰলৈ আহিল? বিষয়টো চাব নবদা, এইটো যিটো মই কৈছো যে লাউপানী কেকাই দং টু মিদাইমাৰী পথাৰ, ইয়াতে এটা 23 লাখ টকাৰ এটা কেনেল বনাবৰ কাৰণে ধাৰ্য কৰিছে। 23 লাখ টকা অলৰেডি কাম ফিনিছ বুলি, কাম কমপ্লিট বুলি তেওঁলোকে টকা 22 লাখৰো অধিক টকা উঠাই লৈ গৈছে। কিন্তু কথা হ'ল সেইখিনিতে সেই কেকাই দংটো যে আছে, লাউপানী যি সাধাৰণ ৰাইজ আছে সকলোৰে জ্ঞাত, কমাৰগাঁওবাসীৰ ৰাইজৰ সকলোৰে জ্ঞাত, তাতে কেকাই দংটোৰ ওচৰত এটা বান্ধ আছে, ভেটা এটা আছে। সেই ভেটাটো নিৰ্মাণৰ কাৰণেও কিন্তু এগ্ৰি বান্ধ বুলি আমি জনা মতে দিয়া, গোপন সূত্ৰই জনোৱা মতেদি বা ইঞ্জিনিয়াৰ বাইদেৱে জনোৱা মতেদি, কমাৰগাঁও পঞ্চায়তৰ ইঞ্জিনিয়াৰ বাইদেৱে জনোৱা মতেদি তাতেও 13 লাখ টকা এটা আহিছিল। কিন্তু সেই 13 লাখ টকাটোৰ কোনো ধৰণৰ তেওঁলোকে তাত ফলক লগোৱা নাই, চাইনবোৰ্ড লগোৱা নাই। ফলত কি বুজাব ধৰিছে যে ভেটাটো যে নিৰ্মাণ কৰিছিল এই 23 লাখ টকাৰ পৰাই ভেটাটো নিৰ্মাণৰ কাৰ্যটো 23 লাখ টকাটো খৰচা হৈছে। গতিকে কেনেলটো মানে বনাব নোৱাৰিলে বা ড্ৰেইনটো বনাব পৰা নাই। এতিয়া যিহেতু আমি কথাটো পোহৰলৈ আহিলে, আমাৰ দৃষ্টিগোচৰ হ'ল, আমি যেতিয়া ইঞ্জিনিয়াৰ বাইদেউক ফোন কৰিলো তেতিয়া তেওঁ ক'লে যে ঠিক আছে তেনেহলে আমি বস্তুখিনি বনাই দিম। এটা বস্তু কমপ্লিট বুলি দেখুৱাই দিয়াৰ পিছত বনাই দিয়াৰ শব্দটো ক'ৰ পৰা আহিল? এই ক্ষেত্ৰত যদি আপুনি মন কৰে, যি আপোনাৰ জিআৰএছ মহোদয় আছে, পঞ্চায়তৰ যি জিআৰএছ আছে, তেখেতে যদি এইটো ক্ষেত্ৰত জড়িত নাথাকে, কোনো কাৰণতে এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে। এইটো লাউপানী আৰু কমাৰগাঁওবাসী প্ৰত্যেকজন ব্যক্তিয়ে জনা উচিত। এতিয়া সম্পূৰ্ণৰূপে নৱগঠিত পঞ্চায়ত কমিটি গঠন হৈছে। এতিয়া এই বিষয়টো পঞ্চায়ত শেষ হৈ গ'ল, তাৰপিছত এতিয়া চৰকাৰী এনেকুৱা কি বিভাগ আছিল যি বিভাগৰ কাৰ ওচৰত এনেকুৱা ধৰণৰ দৰদ আছিল যাৰ বাবে এইসমূহ বিষয় যেতিয়া পৰ্যবেক্ষণ কৰা হয়, যেতিয়া কাৰ্যক্ষেত্ৰত এই কাৰ্যটো সম্পন্ন হৈছে নে নাই তাক চোৱা চিতা কৰাৰ কোনো বিষয়ববীয়া তেওঁলোকে কি কয়? তেওঁলোকে কি এনেই ইয়াৰ ছাৰ্ভে কৰে নেকি? ছাৰ্ভে ৰিপৰ্ট নোহোৱাকৈ চৰকাৰী ধনৰ আঁচনি এনেধৰণে লুট কৰে নেকি? এই সাৰ্ভে ৰিপৰ্টটো দিব লাগিব ইঞ্জিনিয়াৰ বাইদেউ আৰু জিআৰএছ মহোদয়। আৰু যদি ইঞ্জিনিয়াৰ বাইদেৱে এই দুৰ্নীতি কামটোত লিপ্ত নাথাকে, কোনো কাৰণত টকা মোকলাই নিব নোৱাৰে। জব কাৰ্ডৰ টকাবোৰ কেতিয়া দিব? বা আপোনাৰ যিটো জব কাৰ্ডত ধৰিছে যে আপোনাৰ 23 লাখ টকাৰ কিমান লাখ টকাৰ স্কিমটো মই আপোনাক দি দিছো, বৰ্তমান মোৰ হাতত নাই। তাতে চাব আপোনাৰ কিমান লাখ টকা মেটেৰিয়েলছত ধৰিছে। যদি মেটেৰিয়েলছত ধৰিবলগীয়া হয়, কোনো এটা ভেণ্ডৰৰ একাউণ্টত টকাটো দিব লাগিব। সেই ভেণ্ডৰৰ একাউণ্ট যিসকল প্ৰকৃত পক্ষে ভালকে কাম কৰে, সত্য শুদ্ধ ভেণ্ডৰ থাকে, তথাপিও ইঞ্জিনিয়াৰ বা বিডিঅ এইসকলে মিলি প্ৰকাণ্ড মুনাফাৰ লোভত ধনসমূহ মোকলাই নিদিয়ে। কিন্তু কাম নকৰাকে কেনেকে টকাটো মোকলাই লৈ যাব পাৰিলে? এইটোতো বহুত ডাঙৰ কোটিটকীয়া প্ৰশ্ন। কাম নকৰাকে প্ৰশাসনে এটা তদন্ত দিয়াৰ প্ৰয়োজন আছে। সম্পূৰ্ণ ঠিকনাটো এবাৰ নয়ন আপুনি মোক জনাই দিয়ক। নগাঁও জিলাৰ সমষ্টি কি হয় আপোনালোকৰ আৰু পঞ্চায়তখনৰ সম্পূৰ্ণ ঠিকনাটো এবাৰ মই আপোনাৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। ৰহা সমষ্টিৰ কমাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত যি আপোনাৰ ঐতিহাসিক কেকাইদং বুলি ক'লে আমি চবেই চিনি পাওঁ। এনেকুৱা দুৰ্নীতি এই কেকাইদংটোত আপোনাৰ এটা সোণৰ কণীৰ পৰা হাঁহলৈ পৰিণত হৈছে কমাৰগাঁও পঞ্চায়তত। কাৰণ কিয়নো বিগত দিনচোৱাত যদি চাই, আৰু এটা সূত্ৰই জনোৱা মতেদি আমাৰ কংগ্ৰেছৰ দিনচোৱাটো 50 লাখ টকাৰ এটা লাউপানীৰ কেকাইদং টু বালিজুৰিলৈকে 50 লাখ টকা এটা খাই থৈছে, কিন্তু ইটা এচপৰাও নপৰিলে ড্ৰেইনৰ নামত। এইটো কিমান দূৰ সত্য নাজানো, কিন্তু এটা গোপন সূত্ৰই আমাক জনাইছে যে 50 লাখ টকা এটাটো কংগ্ৰেছৰ চৰকাৰী আঁচনিৰ ধনসমূহ ড্ৰেইনৰ বনোৱাৰ নামত যেনেধৰণে লুটপাট কৰিছে,
এয়া দেখি সঁচাকৈ দুখ লাগিছে আৰু চৰকাৰী ধনৰ এনেধৰণৰ অপব্যৱহাৰ হৈছে আৰু ইতিমধ্যে মই আপোনালোকে ভিডিঅ'টো প্ৰেৰণ কৰিছো কিদৰে তাতে আপোনাৰ ড্ৰেইনটো বনোৱা নামৰ ৰডবোৰ থিয় হৈ আছে আপুনি নিজাববীয়াকৈ গৈ তাত আপুনি সম্পূৰ্ণ পৰিৱেশ দেখাইছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়ন ডেকা আপুনি কি বিচাৰে যে এই ধৰণৰ বিষয়সমূহৰ ওপৰত প্ৰশাসনে নজৰ দিয়া উচিত প্ৰশাসনে নজৰ দিয়াৰ লগতে এই যিসকল বিষয়া আছে জিআৰএছকে আদি কৰি যিসকলে তত্ত্বাৱধানত এই জব কাৰ্ডৰ গোটেই বিষয়বস্তুটো চাই এই এনেকুৱা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ আচলতে স্থান হ'ব লাগে জেল আৰু তেওঁলোকৰ সা সম্পত্তিসমূহ সম্পূৰ্ণভাৱে আপোনাৰ বাজেয়াপ্ত কৰিব লাগে কাৰণ কিয়নো তেওঁলোকৰ দৰমহা কিমান তেওঁলোকৰ সম্পত্তি কিমান আৰু দৰমহা অনুপাতে সম্পত্তি কিমান হৈছে এইটোৰ ওপৰত তদন্ত হ'ব লাগে ফেমিলি বেকগ্ৰাউণ্ডত কাৰ একাউণ্টত ক'ৰ পৰা টকা সোমায় এইটো যদি মুখ্যমন্ত্ৰী মহোদয়ে নিজাববীয়াকে হস্তক্ষেপ কৰি তদন্ত আৰু কৰে তেতিয়া তেওঁলোকৰ জুলুঙাৰ মেকুৰী ওলাই পৰিব নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়ন ডেকা ফোন লাইনত সবিশেষ জনোৱাৰ বাবে